আজি পবিত্ৰ বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বৰদিন অথবা খ্ৰীষ্টমাছ উপলক্ষে ব্যাপক আয়োজন কৰা দেখা পোৱা যায়। মৰাণতো বৰদিনৰ উখল মাখল পৰিৱেশ দেখা পোৱা গৈছে। গীৰ্জাসমূহত ধৰ্মোপাসনা, কেৰল আৰু খ্ৰীষ্টমাছ বৃক্ষ, আলোকসজ্জা, আতচবাজী, যীশুৰ জন্মদৃশ্য আদিৰ সমন্বিত এক বিশেষ ধৰণৰ সাজ-সজ্জাৰ প্ৰদৰ্শন কৰিছে। আটক ধুনীয়াকৈ সজাই তোলা হৈছে গীৰ্জাসমূহ। মৰাণ কেথলিক গীৰ্জাতো একেই পৰিৱেশে বিৰাজ কৰিছে। কেইবা হাজাৰ লোকে অংশগ্ৰহণ কৰিছে বৰদিনৰ কাৰ্যসূচীত। এই পবিত্ৰ বৰদিনে দেশবাসীৰ বাবে শান্তি সমৃদ্ধি কঢ়িয়াই আনিব বুলি কামনা কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে। হয়, আজি যিটো আমাৰ সমগ্ৰ বিশ্বতে যিটো বৰদিন পালন কৰিছে, এই আধাৰতে আমাৰ মৰাণ কেথলিক চাৰ্চতো আজি আমি প্ৰভু যীশু খ্ৰীষ্টৰ জন্মদিন আজি আমি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ কেথলিক চাৰ্চৰ অন্তৰ্গত বিভিন্ন মণ্ডলী আৰু যিকেইটা গাঁৱৰ পৰা তেওঁলোকে আজি সমবেত হৈছে। আৰু আজি এটা আমাৰ আনন্দের দিন। আজি বিশেষ কৰি আমাৰ অকল যীশু খ্ৰীষ্টই আমাৰ মানৱ জাতিৰ কাৰণে উদ্ধাৰ কাৰণে আহিছে আৰু অকল খ্ৰীষ্টীয় বাকী ৰাইজৰ কাৰণে অকল নহয়, সমগ্ৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰণে প্ৰভু যীশু খ্ৰীষ্টৰ জন্ম হৈছে। আৰু আজি তেওঁ যিটো শান্তি বাৰ্তা আৰু প্ৰেমৰ বাৰ্তা সেইটো লৈ যাতে আমি সকলোৱে যাতে শান্তিকে থাকিব পাৰোঁ, সেইটোৱে মূল কাৰণত যে যীশু খ্ৰীষ্টৰ জন্ম হৈছে। হয়, আজি যিটো আমাৰ প্ৰাৰ্থনা হৈছে এইটো বিশেষ কৰি যীশু যিহেতু মানে ৰাতি জন্ম হ'ল আৰু এই ৰাতি জন্মৰ আমি এটা মানে এটা আশা কৰিছোঁ এটা ছেকেণ্ড কামিং অফ জিজাছ। আজি যীশুৰ জন্ম 2024 চনৰ আগত হৈছিলে। তেওঁৰ মৃত্যু 33 AD হ'ল আৰু আজি আমি যিটো 2033 চনৰ যিটো মহাজুবলি কৰিব লৈছোঁ, বিশেষ কৰি 2000 বৰ্ষত যিটো মানে যীশুৰ জন্ম নহয়, যীশুৰ মৃত্যু আৰু পুনৰুত্থান যি উঠিলে সেই উৎসৱটো মানিবলৈ আমাৰ সমগ্ৰ বিশ্বতে মানে এটা এই বছৰ পৰাই নতুন এটা তৈয়াৰী কৰি আছে। আৰু যাতে এই 2000 চনৰ যিটো মানে যীশুৰ মৃত্যু আৰু পুনৰুত্থানৰ কথাটো লৈ আজি 2033 চনত আমাৰ মহাজুবলি হ'ব সমগ্ৰ বিশ্বতে। আৰু এইটো এটা স্মৰণ হ'ব। আৰু ইয়াত অকল যীশু খ্ৰীষ্ট অকল খ্ৰীষ্টৰ কাৰণে অহা নাই, সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰ কাৰণে আহিছে শান্তি বিলাবলৈ। আৰু আজি যিটো আমাৰ প্ৰাৰ্থনা হৈ আছে, ইয়াত আমাৰ পবিত্ৰ মিশ্ৰ বলিদান যিটো মানে যীশু খ্ৰীষ্টই যিটো 33 বয়সত তেওঁ কালৱাৰী পাহাৰত তেওঁ মানে বলিদান কৰিলে, সেই বলিদানৰ প্ৰাৰ্থনাই আজি আমি আনন্দিত হৈ যিটো আমাৰ এই সমগ্ৰ বিশ্বৰ শান্তিৰ কাৰণে আজি প্ৰাৰ্থনা কৰিম। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133।
9707967 285।